আমাৰ সকলোৱে প্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টত অভিনয় কৰা বীৰ বিক্ৰম ওৰফে জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াৰ মাতৃৰ খবৰটো পালেনে? অভিনেতাজনে সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে সেই বিশেষ খবৰটি। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাবাৰী আউটপোষ্টত অভিনয় কৰা বীৰ বিক্ৰম ওৰফে জনপ্ৰিয় অভিনেতা বিদ্যুৎ শইকীয়াই জনাইছে এটি বিশেষ খবৰ সামাজিক মাধ্যমত। তেখেতে কৈছে যে তেখেতৰ মাতৃ বৰ্তমান অসুস্থ হৈ পৰিছে আৰু তেওঁক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সেই খবৰটি তেখেতে সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে আৰু আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ মাতৃক সুস্বাস্থ্য কামনা কৰিছোঁ, সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।